নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। উচ্ছেদ সম্পৰ্কে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰখা বক্তব্য এটা এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। আপোনালোকো নিশ্চয় শুনিছে সেই বক্তব্যখিনি মুখ্যমন্ত্ৰীগৰাকীৰ। সেই বক্তব্যখিনিৰ মাজৰ পৰা মই বিশেষ এটা অংশৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ আজি। সেইকাৰণে সমগ্ৰ ভিডিঅ'টো পুনৰ এবাৰ মনোযোগেৰে চাই লওক আহক। আমাৰ হাতত থকা তথ্য মতে 8 লাখ বিঘা চৰকাৰী মাটি বিভিন্ন পৰ্যায়ত দখলত আছে। ফৰেষ্টৰ মাটিও এই 8 লাখ বিঘাৰ ভিতৰতে আছে। আমি উচ্ছেদ অভিযান কিবা তৃপ্তিৰ কাৰণে নকৰোঁ যে কাবাক উঠাই দি আমাৰ ভাল লাগে, কিন্তু সমস্যাটো হ'ল সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট তেওঁলোকৰ কাঢ়া নিৰ্দেশ আছে যে ফৰেষ্টৰ মাটি এনক্ৰ'চ হ'ব নালাগে, ভিজিআৰ পিজিআৰৰ মাটি এনক্ৰ'চ হ'ব নালাগে। যেতিয়া আমি উচ্ছেদ কৰিব গৈছোঁ তেতিয়া তাত নতুন কথা এটা ধৰাত পৰিছে। যেনেকৈ আজি গোৱালপাৰাত উচ্ছেদ হৈছে, আধা মানুহ বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা আহিছে। যদি মই লেণ্ডলেছ, মোৰ নিজৰ জিলাত মই মাটি বিচাৰিম। লখিমপুৰত আমি উচ্ছেদ কৰিছোঁ, দেখা গৈছে যে চাউথ চালমাৰা কৰিমগঞ্জৰ পৰা মানুহ লখিমপুৰত গৈছে। আৰু গৰুখুটিত যেতিয়া উচ্ছেদ হৈছিল আপোনালোকে দেখিছিলে যে ইয়াৰ পৰা বহুত মানুহ ছয়গাঁও বকোলৈকে গুচি গৈছিলে। তাৰ মানে এই মানুহবিলাকে বেলেগ বেলেগ জিলাত কিয় আহে আৰু সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিখিনিলৈ আহে, ইয়াৰ ওপৰত এটা নিশ্চিতভাৱে ষ্টাডি হ'ব লাগে যে এই মানুহখিনি দৰিদ্ৰতাৰ কাৰণে আনে নে কোনোবাই ভোটৰ কাৰণে আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিবিলাকত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰিবৰ কাৰণে কোনোবাই ইয়াত লৈ আহে। মই ভাবোঁ যে আমাৰ ইয়াৰ ওপৰত ধৰক দৰঙত যিখিনি মানুহ লেণ্ডলেছ তেওঁলোকে গৰুখুটিত আহিছে, কথা নাই, আমি ক'ব পাৰোঁ যে দুখীয়াৰ কাৰণে আহিছে। আজি গোৱালপাৰা মানুহ পাইকানত বহিছে, বহাটো ভাল হওক বেয়া হওক আমি বুজিব পাৰোঁ যে ঠিক আছে দৰিদ্ৰতাৰ কাৰণে আহিছে। কিন্তু চাউথ চালমাৰা, মানকাছাৰ, বৰপেটা, কৰিমগঞ্জ, এতিয়া শ্ৰীভূমি, এই জিলাবিলাকৰ পৰা উজনি আৰু উত্তৰ অসমত কিয় মানুহ আহিছে? আজি গোলাঘাটৰ এটা সৰু পথাৰ বুলি সমষ্টি আছে, তাত আপোনালোকে দেখি আচৰিত হ'ব যে নগাঁৱৰ ঢিং ৰূপহীৰ পৰা অজস্ৰ মানুহ উৰিয়াম ঘাটলৈকে গৈছে আৰু সমষ্টিটোৰ জনগাঁথনিৰ সামঞ্জস্য ভাঙি দিছে। গতিকে এইটো এটা ষড়যন্ত্ৰ নে দৰিদ্ৰৰ কাৰণে গৈছে নে ইয়াৰ আগত কোনোবা ৰাজনীতি কৰা মানুহ আছে? এই কথাবোৰ তদন্ত কৰিব লাগে আৰু এই কথাবিলাক আমি দূৰলৈকে গৈ চাব লাগে। নদীয়ে যদি ভাঙে তেতিয়াহ'লে নদী ভাঙা জিলাখনৰ চৰকাৰী মাটিত বহিব, লখিমপুৰ কিয় যাব? আৰু 7 ঘৰ 8 ঘৰ 17 ঘৰ 20 ঘৰ এনেকৈ কিয় যাব? এটা পেটাৰ্ণ থাকে। আৰু নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই লেণ্ডলেছ, তেতিয়া জিলা উপায়ুক্তই আমি চৰতে বহুৱাই দিম নহয়। চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে। আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম। আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায়? সমস্যাটো তাৰ পৰা। তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা এটা নিশ্চিতভাৱে ষড়যন্ত্ৰও লুকাই আছে। দৰ্শকসকল,
মুখ্যমন্ত্ৰীগৰাকীয়ে এক গভীৰ ষড়যন্ত্ৰৰ গোন্ধ পাইছে, যিটো হয়তো অমূলক নহয়। তেওঁ যুক্তিও আগবঢ়াইছে। এই সম্পৰ্কে আপোনালোকৰ মতামত নিশ্চয় আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব। কিন্তু এই সমগ্ৰ বক্তব্যখিনিৰ মাজৰ পৰা মই যিটো অংশ নিৰ্বাচিত কৰি আলোচনাৰ বাবে ল'ব বিচাৰিছোঁ, সেইটো পুনৰ এবাৰ শুনি লওঁ আহক। নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই, লেণ্ডলেছ, তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয়। চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে। দৰ্শকসকল, জানিয়েই হওক বা নাজানিয়েই হওক, জ্ঞাতেই হওক বা অজ্ঞাতেই হওক বা কিবা উদ্দেশ্য থকাৰ বাবেই হওক, যিসকল মানুহৰ ভেটি মাটি নদীয়ে উটুৱাই নিয়ে, সেইসকল মানুহে তেওঁলোকৰ যে ভেটি মাটি নদীয়ে উটুৱাই নিলে এই খবৰটো চৰকাৰক বা কৰ্তৃপক্ষক নজনাই চিধাই আহি বিশাল বনাঞ্চল বা চৰকাৰী ভূমিত বসতি স্থাপন কৰেহি। নদীৰ পাৰত ঘৰ বন্ধাটো অথবা নদীয়ে ঘৰ মাটি উটুৱাই নিয়াটো তেওঁলোকৰ কাৰণে যেন আশীৰ্বাদহে। নদীয়ে যেন তেওঁলোকক গৌৰ মাৰি গংগাতহে পেলাই দিয়ে। কিন্তু ভেটি মাটি উচন যোৱাৰ পিছত, ভূমিহীন হোৱাৰ পিছত তেওঁলোকৰ প্ৰথম কৰ্তব্যটোৱে আছিল চৰকাৰী পক্ষক কথাটো জনোৱা বা ভূমিৰ বাবে কৰ্তৃপক্ষক আবেদন জনোৱা। কিয় এনেকুৱা নকৰে তেওঁলোকে? ইয়াৰ দুটা কাৰণ আছে। এটা হ'ল এছাম নিৰক্ষৰ সংখ্যালঘু লোকে সেইবিলাকৰ একো ভূ নাপায় যে ভূমিৰ বাবে যে আবেদন জনাব লাগে, চৰকাৰী মাটিত যে এনেদৰে বহিব নোৱাৰি, সেই কথা তেওঁলোকে ভূ নাপায়। এছামে আকৌ হিয়ান আছে, তেওঁলোকে সকলো বুজি পায়। তেওঁলোকে বুজি পায়ো নকয়। কিয় জানেনে? নদীৰ পাৰত একঠা দুকঠা বা এবিঘা মাটিত তেওঁলোকে বসতি স্থাপন কৰি আছিলে। নদীয়ে উটুৱাই নিয়াৰ পিছত বিশাল চৰকাৰী ভূমিত আহি তেওঁলোকে মুকলিকৈ ঘৰ পাতিবলৈ সক্ষম হৈছে। চৰকাৰক আবেদন জনোৱাৰ লগে লগে চৰকাৰে হয়তো একঠা ডেৰ কঠা মাটি পুনৰ দিব। কিন্তু সেই একেই কথা, ফৰ্চুনাৰ গাড়ী চলোৱা মানুহজনক যদি এল্ট্ৰ এখন যচা হয়, তেওঁতো আপত্তি কৰিবই। কথাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে। ইয়াত আন এটা কথাও জড়িত হৈ আছে। আমি উচ্ছেদিতসকলৰ মুখৰ পৰাই শুনো যে চৰকাৰী ভূমিত তেওঁলোকক ৰাজনৈতিক নেতাই আনি সংস্থাপন কৰিছিলে। বিশেষকৈ নলবাৰীত যেতিয়া উচ্ছেদ হৈছিলে, সেই উচ্ছেদিতসকলে ভূমিধৰ বৰ্মনৰ নাম লৈছিলে যে ভূমিধৰ বৰ্মনে আনি আমাক ইয়াত বহুৱাইছে। ঠিক আছে, নদীয়ে উচ্ছন্ন কৰা মানুহখিনিক আনি আপুনি চৰকাৰী ভূমিত স্থাপন কৰিছে, সংস্থাপন কৰিছে, ভাল কথা। লগে লগে আপুনি পট্টা দিয়াৰ ব্যৱস্থা কিয় নকৰিলে তেওঁলোকক? অথবা তেওঁলোককোতো আপুনি ক'ব পাৰিলেহেঁতেন যে এনেকৈ কিন্তু নচলিব দেই, এয়া চৰকাৰী ভূমি, এদিন হ'লেও উচ্ছেদ হ'ব। গতিকে আপোনালোকে আইন অনুসৰি, নিয়ম অনুসৰি মাটিৰ বাবে আবেদন কৰক আৰু তেনেকৈহে আপোনালোক সুৰক্ষিত হ'ব। কিন্তু এইষাৰ কথা ভূমিধৰ বৰ্মনে কিয় নক'লে? ভূমিধৰ বৰ্মন এটা উদাহৰণহে। এনেধৰণৰ বহু ৰাজনৈতিক নেতা আছে যিসকলে নিজৰ স্বাৰ্থত এনেধৰণেৰে মানুহবিলাকক নি বহুৱাইছে, কিন্তু স্থায়ীভাৱে তেওঁলোকক সংস্থাপন দিয়া নাই। তাৰো এটা অৰ্থ আছে। তেওঁলোকে বিচাৰে যে সদায় সেই নকৈ সংস্থাপিত হোৱা মানুহখিনি, সংখ্যালঘু মানুহখিনি তেওঁলোকৰ বহতীয়া হৈ থাকক। এটা ব্লেকমেইলিঙৰ পৰিৱেশত তেওঁলোকক ৰাখি থৈ দিয়ে। কিয়নো মাটিৰ পট্টা পোৱাৰ লগে লগে হাতৰ বাহিৰৰ পৰা গুচি যাব সেইখিনি মানুহ। গতিকে এনেকুৱা এক স্বাৰ্থতো তেওঁলোকে মাটিৰ পট্টা প্ৰদান কৰা নাছিলে, যাৰ বাবে আজি এই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি সকলোৱে জানো যে এয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ, চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰিব লাগে। এতিয়া বেদখল কৰিবলৈ যাওঁতে যি অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই কথাই আমাকো যথেষ্ট দুখ দিছে। কিন্তু আইনটো আইনেই। গতিকে আইন মানিয়েই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কাম কৰি আছে। অসমৰ সমগ্ৰ ৰাইজে উচ্ছেদ হোৱাটো বিচাৰিছে। সদৌ অসম ছাত্ৰ সন্থা, AJYCP আদি কৰি জাতীয় সংগঠনসমূহেও মৌনভাৱে সন্মতি জনাইছে। তেওঁলোকৰ এজেণ্ডাই আছিলে যে অসমৰ বেদখল উচ্ছেদ কৰিব লাগে। শৃংখল চলিহাই মুক্তভাৱে কৈছে যে সমগ্ৰ অঞ্চলবিলাক, চৰকাৰী অঞ্চলবিলাক মুক্ত হ'ব লাগে, বেদখল মুক্ত হ'ব লাগে। গতিকে সকলোৰে সমৰ্থনতে এইবিলাক হৈ আছে। মাত্ৰ বেদখলকাৰীসকলে দুখ কৰিছে অথবা তেওঁলোকৰ কষ্ট হৈছে, হাৰাশাস্তি হৈছে। মই ভাবোঁ তেওঁলোকক মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কৈছে যে নিৰ্দিষ্ট স্থানত তেওঁলোকক সংস্থাপিত কৰা হ'ব, তেওঁলোকে হাই বিয়ৈ অথবা গালি গালাজ এইবিলাক নকৰি
ভূমিৰ বাবে কিদৰে আবেদন কৰিব পাৰি সেইবিলাক শিকি লওক আৰু শীঘ্ৰে তেওঁলোকে ভূমিহীনৰ কাৰণে ভূমি প্ৰদানৰ যি ৰাষ্ট্ৰৰ ব্যৱস্থা আছে সেই ব্যৱস্থাৰ অন্তৰ্ভুক্ত হ'বলৈ যত্ন কৰক। ভূমিহীনক ভূমি প্ৰদান কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য। গতিকে ছিষ্টেমেটিক তেওঁলোকে যাওক আৰু যিবিলাক সংগঠন আছে আমচু নেমচু সেইবিলাকেও এইবিলাক তৰ্ক বিবাদ এৰি তেওঁলোকক সেই বিষয়ে সচেতন কৰক আৰু য'ত য'ত এতিয়াও বেদখল কৰি আছে মানুহবিলাকে তেওঁবিলাককো শিক্ষা দিয়ক যে আপোনালোকে আবেদন কৰক ভূমিৰ কাৰণে, আপোনালোকে ভূমি পাই যাব। এইবিলাকহে আচলতে গঠনমূলক কাম হ'ব আমচু বা নেমচুৰ। তাকে নকৰি তেওঁলোকে নানা কথাৰে কটু কথাৰে মুখ্যমন্ত্ৰীক সমালোচনা কৰি থকাটো, অসমীয়া জাতিক সমালোচনা কৰি থকাটো হ'ব তেওঁলোকৰ বাবে আত্মঘাতী স্বৰূপ। গতিকে আপোনালোকে সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত কি অনুভৱ হৈছে নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।